হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত আয়োজক সমিতি ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীৰ ব্যৱস্থাপনাত চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ এক সুন্দৰ মুহূৰ্ত আপোনালোকৰ ওচৰলৈ আজি ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আচলতে ফ্ৰেণ্ডছ, মই কাপোৰৰ ভিডিঅ' দি আপোনালোকে জানে এইকেইদিন মই কাপোৰৰ ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু এই বিদ্যালয়খনত অনুষ্ঠিত হোৱা কৰ্মশালাখনৰ কিছু দায়িত্ব মোক অৰ্পণ কৰা হৈছিল। তেওঁলোকে মোক এয়া প্ৰথম দিনা গীতৰ কৰ্মশালা হৈছিল, খুব ধুনীয়া লাগিছিল গীত, আৰু মোক গীতৰ সলনি মই হস্তশিল্প আৰু টেৰাকটা, হস্তশিল্প, কলা এইকেইটা বিভাগত যিখিনি দায়িত্ব আছিলে সেইখিনি অৰ্পণ কৰিছিল আৰু চেষ্টা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীক শিকাবৰ কাৰণে, আৰু ভাবিলোঁ ভিডিঅ' আকাৰে ইয়াতে সাঁচি ৰাখোঁ। অকণমান গীত শুনো আহকচোন। পর্বতে আহে নয়ে নাচে, পর্বতে আহে নয়ে নাচে, উড়িছে কোকিলারে যা, উড়িছে কোকিলারে যা, লোরা বুড়া গান কয় গালি বিনু বুঝে না, লোরা বুড়া গান কয় গালি বিনু বুঝে না। অনেক করিয়া নাহর সুপায় মেলায় কুমন করি, অনেক করিয়া নাহর সুপায় মেলায় কুমন করি, অতি করিয়া মেঘরে লগতে বিজুলি থাকে, ও ও ও ও অতি করিয়া মেঘরে লগতে। এইদৰে ফ্ৰেণ্ডছ প্ৰথম 4 দিন গীতৰ কৰ্মশালা হৈছিল। তাৰপিছতে আৰম্ভ হৈছিলে মই মানে আমাক যিখিনি অৰ্পণ কৰিছিলে হস্তশিল্প, টেৰাকটা আৰু ইয়াতে কলা, সেই বিষয়টো পিছৰ পৰ্যায়ত হৈছিলে। প্ৰথম 4 দিন এনেকৈ গীতৰ ধুনীয়া কৰ্মশালা হৈছিল। খুব আকৌ অকণ গীত শুনো আহকচোন। পর্বতে আহে নয়ে নাচে, পর্বতে আহে নয়ে নাচে, উড়িছে কোকিলারে যা, উড়িছে কোকিলারে যা, লোরা বুড়া গান কয় গালি বিনু বিনু বুঝে না, গালি বিনু বুঝে না। ফ্ৰেণ্ডছ, গীতৰ কৰ্মশালাৰ পিছৰ দিনৰ পৰাই 4টা দিন এয়া টেৰাকটাৰ কিছু কাম দেখুওৱা হৈছিল। অৱশ্যে টেৰাকটাৰ কামৰ বাবে আমাৰ ভাস্কৰ্য শিল্পী সকলোৰে শ্ৰদ্ধাৰ বিপুল কুমাৰ বৰাদেৱো এদিন আহি উপস্থিত হৈছিল। তেখেতে মুখা বনাবলৈ দেখাইছিল আৰু গড় বনাবলৈ দেখাইছিল, আৰু চৰাই বনাইছিলোঁ, বিভিন্ন ধৰণৰ চৰাই ছাত্ৰ ছাত্ৰীৰ হাতেৰে বনাইছিলে। হাঁহ বনাবলৈ দেখুৱাইছিলোঁ, বিভিন্ন ধৰণৰ প্ৰথম দিনাও চৰাই বনাবলৈ দেখুৱাইছিলোঁ। সৰু সৰু শিশুসকলে মাটিৰ পাত্ৰ এনেকৈ বনাইছিল আৰু খুব ধুনীয়া লগা এটা পৰিৱেশ আছিল। চেষ্টা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীক কিছু দিবৰ কাৰণে, আৰু এনেকৈ গীতৰ কৰ্মশালাৰ শেষৰ পিছৰ দিনৰ পৰাই আমাৰ টেৰাকটা, হস্তশিল্প, কলা 4টা দিন খুব ব্যস্ত হৈ আছিলোঁ। সেইকাৰণে ফ্ৰেণ্ডছ আচলতে কাপোৰৰ ভিডিঅ' দিবই পৰা নাছিলোঁ। আৰু চাওকচোন কি ধৰণৰ কাম কৰিছিলোঁ। এই 4টা দিন ছাত্ৰ ছাত্ৰীসকলৰ লগত ষ্টেট মেটেৰিয়েল ক্ৰাফ্ট আইডিয়াও দিছিলোঁ। পেলনীয়া
ঘটৰ পৰা কেনেকৈ ডিজাইন কৰি সজাব পাৰি বা কণী থোৱা সেই প্লেটখনৰ পৰা কেনেকৈ ডিজাইন কৰি ঘৰ সজাব পাৰি বা টেৰাকোটাৰ বস্তু তাত কেনেকৈ লগাই পেলাই মানে আমি হেংগিং কৰিব পাৰোঁ। টেৰাকোটা আৰু হাতেৰে কৰা কাম মানে যিখিনি পেলনীয়া সামগ্ৰীৰে কৰা কাম সেইখিনি লগত টেৰাকোটা মিক্স কৰি পেলাই আমি ধুনীয়া এটা নতুন নতুন তেওঁলোকক বহুত আইডিয়া দিবলৈ চেষ্টা কৰিছিলোঁ আৰু বহুত ভাল পাইছিল ছাত্ৰ ছাত্ৰীসকলে। আৰু তেওঁলোকে খুব আগ্ৰহেৰে শিকিছিল আৰু কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত উৎসাহ আছিলে কি শিকিম কাইলৈ কি শিকিম এনেকুৱা ধৰণৰ। আৰু বিভিন্ন ধৰণৰ পেলনীয়া বটলত কেনেকৈ কাম কৰে সেয়াও শিকাইছিলোঁ আৰু মাটিৰে বহুত ধুনীয়া লাগিছিল কাম কৰিবলৈ। ইয়াতে বটলৰ ওপৰত ধুনীয়া ডিজাইন দিবলৈ শিকাইছিলোঁ, ফ্লাৱাৰ পট বনাবলৈ শিকাইছিলোঁ, হাঁহ বনাবলৈ, চৰাই বনাবলৈ বা মাছ বনাবলৈ শিকাইছিলোঁ। খুব ভাল লগা এটা পৰিৱেশ আছিল। এই 4টা দিন ছাত্ৰ ছাত্ৰীৰ লগতে ব্যস্ত হৈ আছিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ভাবিছে চাগে মই ভিডিঅ' কিয় দিয়া নাই, আচলতে এইকেইটা দিন এওঁলোকৰ লগত ব্যস্ত হোৱা। এয়া চাওক কণীৰ প্লেটৰ পৰা ধুনীয়া সজোৱা ডেক'ৰেশ্যনৰ বস্তু বনাইছিলোঁ আৰু মাটিৰ এনেকৈ বহুত ধৰণৰ বস্তু বনাবলৈ তেওঁলোকক শিকাইছিলোঁ। তেওঁলোকে খুব আগ্ৰহী হৈ গৈছিল আৰু ভাল লগা বিষয় তেওঁলোকৰ আছিল। সেইকেইদিন কি শিকিব নতুন নতুন এয়া চাওক পেলনীয়া বস্তুৱেও শিকাইছিলোঁ আৰু মাটিৰ বস্তুৱেও তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছিলোঁ। আৰু তৃতীয়টো দিনত এনেকৈ পাৰ কৰিছিলোঁ। 2-3টা দিন এনেকৈ ছাত্ৰ ছাত্ৰীৰ লগত থকাৰ কাৰণে কাপোৰৰ কাম কৰাই নাই কৈছোঁৱে আপোনালোকক। আৰু ভাবিলোঁ আজি সোমবাৰ ভিডিঅ' যিহেতু দিওঁৱেই এসপ্তাহত কিনো কৰি আছোঁ তাকে আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিলোঁ। এয়া চাওক হাতেৰে কৰা চৰাই, মাটিৰে চৰাই বনাই এনেকৈ গছৰ ডালিত সজাবলৈ শিকাইছিলোঁ, ফুল এনেকৈ বনাই সজাবলৈ শিকাইছিলোঁ। বিভিন্ন ধৰণৰ কাম এয়া ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হৈছিল আৰু এয়া ধুনীয়াকৈ সজাই পেলাই আপোনালোকক দেখুৱালোঁ। ফ্ৰেণ্ডছ, এনেকৈ 4টা দিন পাৰ কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ লগত। মানে সময়খিনি ইয়াতে এনেকৈ সাঁচি ৰাখিলোঁ আৰু খুব ভাল লগা মই কৈছোঁৱে, খুব ভাল লগা আছিলে পৰিৱেশটো। প্ৰত্যেক দিনাই এটা এটা ভিডিঅ' কৰিছিলোঁ সৰু সৰুকৈ আৰু তেওঁলোকৰ লগত থকা সেই সময়খিনি স্মৃতি হিচাপে ভিডিঅ' আকাৰে এনেকৈ সাঁচি ৰাখিলোঁ। আৰু ফ্ৰেণ্ডছ, এয়া প্ৰথম দিনৰ ফটো আছিলে। এইখন গ্ৰীষ্মকালীন কৰ্মশালাৰ আৰম্ভ। ফ্ৰেণ্ডছ, শেষৰটো দিনা এয়া মাটিৰে মাছ বনাবলৈ শিকাইছিলোঁ। এয়া চাওকচোন টেৰাকোটাৰ মাছ বৰ সুন্দৰ হৈছিলে। মাছটো বনাবলৈ ছাত্ৰ ছাত্ৰীক শিকাইছিলোঁ আৰু তেওঁলোকক কৈছিলোঁ এই মাছটো এনেকৈ বনোৱাৰ পিছত তেওঁলোকে ৱালত হেংগিং কৰিবও পাৰিব, ইয়াত ডিজাইন দিব লাগিব কাম কাঠি দি। আৰু সকলোৱে বৰ ধুনীয়াকৈ চাইছিল আৰু তেওঁলোকেও বনাবলৈ শিকিছিল। আৰু মাছটো এইটো মানে ফ্লাৱাৰ পট হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, তলতো থৈ ৰাখিব পাৰি। এনেধৰণে মাছটো বনাবলৈ তেওঁলোকক শিকাইছিলোঁ 4ৰ্থ দিনা। অৱশ্যে এতিয়াও কৰ্মশালা শেষ হোৱা নাই। 30 তাৰিখৰ দিনা কৰ্মশালা শেষ হ'ব। সেইদিনাখন এতিয়া সত্ৰীয়া চলি আছে, সেইদিনাখন কি হ'ব নিশ্চয় আপোনালোকক ভিডিঅ' আকাৰে দেওবৰীয়া বিশেষ হিচাপে নিশ্চয় লৈ আহিম। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে নতুন এটা অনুভৱ তেওঁলোকৰ বাবে। টেৰাকোটাৰ কাম খুব ভাল পাইছিল তেওঁলোকে কামখিনি কৰি আৰু মই চেষ্টা কৰিছিলোঁ তেওঁলোকক অকণমান শিকাবৰ কাৰণে। আৰু সংগীতৰ গুৰুজনেও তেখেতে বৰ সুন্দৰকৈ শিকাইছে আৰু সকলোৱে এনেকৈ আগভাগেৰে আৰু আয়োজক কমিটিলৈ অশেষ ধন্যবাদ জনাইছোঁ। ইয়াতে ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীলৈ অশেষ ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই আছে যে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া চাওক মাছটো কেনেকৈ মুখখন কাটি পেলাই ৱালত হেংগিং কৰিব পৰা কৰি দিছোঁ আৰু এয়া সম্পূৰ্ণ মাছটো আপোনালোকক দেখুৱালোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে বনোৱা ফটোখনো আপোনালোকক দেখুৱাম। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।